হেৰি আপোনাৰ কোন হয়? মোৰ জোঁৱাই হৈছে। কেইমাহৰ পৰা জঁপিয়ালে? ইমানো নাজানো, খালি জঁপিয়ালে। আপোনালোক ইয়াতে আছিলে? মই ইয়াতে মানে আছিলোঁ, তেতিয়া মানে চিঞৰ-বাখৰ লাগিছে, এতিয়া গৈছোঁ মানে ধৰি মেলি আকৌ মেডিকেলৰ ওপৰৰ পৰাই জঁপিয়ালে বুলি তেখেতৰ পত্নী ইয়াত ভৰ্তি হৈ আছে? ভৰ্তি আছে। ল'ৰা এটা হৈছে? ল'ৰা এটা। কেতিয়া এডমিট হ'ল? এডমিট আজি হৈছে এটা কিমান, আমি জয়সাগৰলৈ সিহঁতি শনিবাৰে হয়, মই কালি আহিছোঁ মানে জয়সাগৰলৈ, আজি মানে পঠিয়াই দিলে জয়সাগৰ পৰা। ঘৰ ক'ত আপোনালোকৰ? আমাৰ ঘৰ মানে মাজবাৰী, আৰু তেওঁৰ ঘৰ মাজবাৰীত, মোৰ ঘৰ বচাহেক দীপল বুলি কয়। আজি ভৰ্তি কৰিছিলে? আজি ভৰ্তি হয়। তেখেতৰ নামটো কি আছিল? ছোৱালীজনীৰ নাম নাই, এখেতৰ নাম ভৱেন সন্দিকৈ। ভৱেন সন্দিকৈ? কিয় এনে হ'ল বুলি হয়? তেওঁতো ভাল আছিলে। নাজানো খালি কি হৈছে। আপোনাৰ তেওঁ যে জঁপিয়ালে গাইনো ৱাৰ্ডৰ পৰা জঁপিয়ালে? অঁ, গাইনো তাৰ পৰা। কিবা তেওঁ হেৰি আছিলে নেকি, মানসিকভাৱে কিবা এনেকুৱা আছিলে নেকি? ইমান গম পোৱা নাইচোন তেনেকৈ। মানুহজন মানে নৰ্মেলে থাকে ন? কথা চথা ধুনীয়াকৈ? মই আহিছিলোঁ, মই মানে ইয়াৰ ভিতৰত থাকোঁ, ইয়াৰ সিমানখিনি হেৰি নাপাম, পাছতহে ইয়াৰ পৰা বডিত নিয়াৰ পিছতে গম পাইছোঁ মানে কি শুনিছে আপুনি? মোৰ তাৰ ইয়াৰ পৰা কৈছে যে ওপৰৰ পৰা মানুহ এজন পৰি গ'ল, 3 মহলৰ পৰা পৰি গ'ল কৈছে। মানুহজন তাৎক্ষণিকভাৱেতো ঢুকুৱা নাছিলে তেতিয়া? ইয়াত থাকোঁতে নাই ঢুকুৱা তেতিয়া, ইয়াৰ পৰা নিয়াৰ পিছত তাতহে হেৰি হৈছে। মই মানে ওপৰৰ পৰা সেইটো বডি নেদেখিলোঁ ইয়াত। আপুনি আইচিউত আছে মানে তাতে তেওঁলোকৰ পৰিবাৰো আছে, সন্তান এটা জন্ম হৈছে? মই য'ত আছোঁ তেওঁ তাত নাই, মানে মই মানে নিখোজ আছোঁ। যেনে কথাটো শুনিছে নিশ্চয়? মই পাছতহে শুনিছোঁ, মানে যেতিয়া মানে বডি লৈ গ'লেই ইয়াৰ মানে তাত থাকিলে ইমানখিনি গম পোৱা নাযায় ইয়াত তলৰ কথা, তাৰ ভিতৰতে সোমাই থকা হয়, ভিতৰৰ মানুহ এটেণ্ডেণ্টখিনি। ঠিক আছে, হ'ব। হয়, নৱৰে ল'ৰা সন্তান এটা জন্ম হৈছে। ল'ৰা সন্তানটো জন্ম হোৱাৰ আপোনাৰ 10 মিনিটৰ আগত মোলৈ ফোন কৰিছে যে নবুক ব্লাড দিব লাগে। তাৰপিছতে যে কণ্ডিশ্যনটো কৈছে নবুক ব্লাড দিব লাগে, তাৰপিছতে কৈছে যে দাদাৰ তাতো বোলে বেয়া কণ্ডিশ্যন এটা হৈ গ'ল, যে তহঁতৰ দাদা বোলে থাৰ্ড ফ্ল'ৰ পৰা পৰি গ'ল বোলে, এনেকৈ ক'লে দেই। তাৰপিছত আকৌ পিছত ফোন কৰিছে, আইচিউত ভৰ্তি কৰিছে। আহি আছোঁ আমি তেতিয়া আপোনাৰ তিয়ক আপোনাৰ কাকজানত পাইছোঁহি দেই, কাকজান এনেকুৱাতে পাইছোঁ। তাৰপিছতে কৈছে কণ্ডিশ্যন বেয়া বোলে, তেওঁ বৰ্তমান পোষ্টমৰ্টমৰ ইয়াত ৰখাইছোঁ বুলি কৈছে, ঢুকাইছে বুলি কৈছে। বা হেৰি হ'ব কোনো প্ৰয়োজন নাই, আমি সকলো তাৰ বা সৰু লগ আছে, ককাক ভাইক আছে, লগত আছে, কোনো হেৰি নাই। কিহৰ কাৰণে বা জঁপিয়াই দিবলৈ বা চেষ্টা কৰিব কি জানে। তাৰমানে মই আমাৰ সন্দেহ হৈছে, তাৰমানে তেওঁ কিবা এটা মানে টোপনি ক্ষতি হৈছে, তেওঁ নিজৰ হেৰি হৈছে, থুচু পেলাব যাবৰ কাৰণে মানে একদম পিছলি বা কিবা এটা হেৰি হৈছে। চটৰ পৰা পৰিছে, খালি চাইডলৈ যাওঁতে কিজানি মানে খিৰিকি হেৰি পৰা পৰিছে, খালি মানে থুচু পেলাব বা কিবা এটা সেইকাৰণে মূৰ হৈ আহি যাব পাৰে, সেইকাৰণে আহি দাদাৰ নামটো কি আছিলে? মোৰ নাম দেৱজ্যোতি শইকীয়া। ভৱেন সন্দিকৈ। তেখেতৰ ঘৰ আমগুৰি, মানে বয়স দিব বুলি কয়। হয়, কিবা ইয়াৰ পৰা কিবা গম পাইছে নেকি? ইয়াত থকা মানুহে কিবা কৈছে নেকি, কিবা তেওঁ সমস্যা হৈছিলে বা কিবা হৈছিলে বুলি? এতিয়ালৈকে মই হেৰি পোৱা নাই, আমি আহি পাইছোঁ আৰু সমস্যা হ'বও নালাগে, মানে সমস্যাখিনি আমি নবৌক জনোৱা নাছিলে। এতিয়া চিৰিয়াছ মানে ধৰক চিজাইন কৰা হৈছে, চিজাইন কৰা মানে সেই সময়ত আমি সেনেকুৱা এটা খবৰ দিবলৈ আমাৰ মানে অফচোচ লাগিব, আৰু সেইটো আমাৰ হেৰিও নহয়, খবৰ এটা দিয়া নহয়। এজন মানুহ অধৈৰ্য, তাৰমানে অধৈৰ্য হৈ থকাৰ পিছত আমি কেনেকৈ খবৰটো দিওঁ যে এনেকৈ হেৰাই গৈছে বুলি, হেৰাই দিব এতিয়ালৈকে আমি জনোৱা নাই। এইটো মই নোৱাৰোঁ ভাবিব যে চুইচাইড বুলি কৈছে বুলি।